মই ক'ব বিচাৰিছোঁ যে দীৰ্ঘদিনৰ পৰা চৰকাৰৰ লগত আমাৰ যুঁজ চলি আছে। আমি যুঁজি আছোঁ চৰকাৰৰ লগত যে আমাৰ জনজাতিকৰণ হৈ যাক, আমি ST পাম, ST পাব লাগে বুলি আমি চৰকাৰৰ লগত যুঁজি আছোঁ। আৰু আপোনালোকে ST পাইছে, আমাৰ একো প্ৰব্লেম নাই। আমি কেতিয়াবা কৈছোঁ জানো যে বড়ো জাতিয়ে কেলে ST পালে, কেলে পাব লাগে, পাব নালাগে, এনেকুৱা কিবা কমেণ্ট কৰিছোঁ এতিয়ালৈকে? নাই কৰা। কাৰণ আমি ভাল পাওঁ আপোনালোকে ST পাইছে, আপোনালোকৰ জাতিটো আগুৱাই যাওক তাকে কামনা কৰোঁ। আমি ভাল পাওঁ আমাৰ অসমৰ পিছপৰা জাতি আগুৱাই গৈ আছে বুলি। ঠিক তেনেকুৱাই আমাৰ জাতিটো আদিবাসী জাতি, আমাৰ অসমত ইমান পিছপৰা জাতি, আমিও ST বিচাৰি আছোঁ চৰকাৰৰ ফালৰ পৰা। তাতে আপোনালোকৰ প্ৰব্লেম হ'ব বুলি মই নিবিচাৰোঁ আৰু নাভাবোঁ। তাৰে মাজত মই এইটো ক'ব বিচাৰিছোঁ, আমি চৰকাৰৰ লগত যুঁজি আছোঁ এইটো সময়ত, আৰু আপোনালোকৰ ক্ৰিয়েটাৰবিলাক বা ল'ৰাবিলাক আমাৰ কমিউনিটিটোক লৈ গালি গলজৰ ভিডিঅ' বনাই আছে, আমাৰ কমিউনিটিটোক গালি দি আছে, আমাৰ কমিউনিটিটোক লৈ কমেণ্ট কৰি আছে। মই ক'ব বিচাৰিছোঁ, আমাৰ ফালৰ পৰা কোনোবাই কিবা কৈছে নেকি? আপোনালোকে কমেণ্ট কৰিব ইয়াত। আপোনালোককতো একো কোৱা নাই। আমি চৰকাৰকহে বিচাৰি আছোঁ ST। তাতে আপোনালোকৰ একো ক'বলৈ নাই। তেনেহ'লে আমাৰ জাতিটোক লৈ আপোনালোকৰ ল'ৰাবিলাক এনেকুৱা ভিডিঅ' কেলৈ বনাই আছে? এইটো কি আপোনালোকে চাব পৰা নাই? আমি যদি আপোনালোকৰ কমিউনিটিক তেনেকুৱা ট্ৰল কৰোঁ, তেনেহ'লে আপোনালোকে কি কৰিব বা কেনেকুৱা লাগিব আপোনালোকে নিজে ভাবি লওক। আপোনালোকে ভিডিঅ' চিডিঅ' চাই আছে নহয় জানো? আপোনালোকৰ ল'ৰাবিলাক যে আমাৰ আদিবাসী কমিউনিটিটোক ইমান বেয়াকৈ ট্ৰল কৰি আছে আৰু আপোনালোকে চাই আছে। এনেকুৱাত যে কিবা এটা ডাঙৰ কাজিয়া পেচাল হৈ যাব বুলি আপোনালোকৰ চিন্তা নাই নেকি?